নমস্কাৰ বন্ধুসকল, আপোনালোকৰ সন্মুখত মই মধুনাথ। মই আজি আপোনালোকক গাৰ গন্ধ কেনেকৈ নাইকিয়া কৰিব পাৰি ঘৰুৱা পদ্ধতিৰে সেই বিষয়ে ক'ম। মনোযোগেৰে শুনিব, শেষলৈকে চাব। এক নম্বৰটো হ'ল আপোনাৰ যেতিয়া গা ধুবলৈ ওলাব, পুৱা দুপৰীয়া গধূলি যেতিয়াই গা ধুব ওলাব, তেতিয়া প্ৰত্যেকবাৰ গা ধোৱাৰ সময়ত এক বাল্টি ডাঙৰ বাল্টিত পানী ল'ব। তাতে 1 চামুচ হালধি গুড়ি নাইবা কেঁচা হালধিৰ ৰস হ'লেও হ'ব, 1 চামুচ হালধিৰ গুড়ি সেই এক্টিং পানীত মিহলাই সেই পানীৰে গা ধুব। দেখিব তেনেকুৱা 3 দিনমান লাগাতাৰ কৰক, তেতিয়া আপোনাৰ দেখিব গাৰ দুৰ্গন্ধ লাহে লাহে কমি আহিছে। এনেকুৱা ব্যৱহাৰ কৰি থাকিব। 2 নম্বৰটো হ'ল নিমপাতৰ ৰস। আপুনি কি কৰিব, 1 লিটাৰ পানী ল'ব, তাতে 100 গ্ৰাম মান নিমপাত ল'ব। নিমপাত লৈ সেই 1 লিটাৰ পানীত উতলাব, আধা ঘণ্টামান সময় উতলাব। উতলালে যেতিয়া নিমপাতখিনি পেলাই দিব, পানীখিনি থাকিব। পানীখিনি থাকিলে সেই পানীখিনি এটা বটলত এটাত ভৰাই থ'ব। আৰু তাৰ পৰা প্ৰত্যেক দিনে গা ধোৱাৰ সময়ত আপুনি তাৰ পৰা 50 ml মান পানী মিহলাই 50 ml মান পানী গা ধোৱা পানীত মিহলাই দিব। তেনেকুৱা কৰি গা ধুব। এইটো কৰিলেও আপোনাৰ গাৰ গন্ধ নাইকিয়া হৈ যাব। আৰু 3 নম্বৰটো, আমি যে এই চেণ্ট হওক বা পাৰফিউম ডিউ স্প্ৰে, বডি স্প্ৰে এইবিলাক যে ব্যৱহাৰ কৰোঁ, তাৰ পৰিৱৰ্তে আপুনি ঘৰতে এটা চেণ্টৰ নিচিনা বস্তু তৈয়াৰ কৰিব পাৰিব। সেইটো হ'ল লেবু ল'ব। লেবু 3-4টা মান লেবু ল'ব। লেবু লৈ লেবুৰ পৰা ৰসটো উলিয়াব। যি হয় আধা কাপ হয়, 1 কাপ হয়, যি হ'ল। তাৰ লগত এটা সৰু চাই গোলাপ জল দোকান পাব, কিনিব পাব। গোলাপ জল এটা কিনি আনিব। 2টা বস্তু মিহলাই আপোনাৰ যি চেণ্টৰ বটল আছে, আগৰ পুৰণা বটল, সেই বটলত 2টা বস্তু মিহলি কৰি ভৰাই দিব। তাৰপিছত আপুনি যেতিয়া গা ধুই উঠিব, সেই গা ধুই উঠাৰ পিছত আপুনি এই বজাৰৰ কিনা চেণ্টটো ব্যৱহাৰ নকৰি এইটো চেণ্ট ব্যৱহাৰ কৰিব। দেখিব তথাপিও আপোনাৰ গাৰ গন্ধ নাইকিয়া হৈ গৈছে। এই 3টা দিলোঁ, গা ধোৱা 2টা হ'ল। এটা হ'ল হালধিৰ গুড়ি মিহলোৱা আৰু এটা হ'ল নিমপাতৰ ৰস মিহলোৱা। এই 2টা কৰিব আৰু এইটো চেণ্ট হিচাপে ব্যৱহাৰ কৰিব। তেনেকুৱা কৰিলে দেখিব আপোনাৰ গাৰ দুৰ্গন্ধ নাইকিয়া হৈ গৈছে। এই ভিডিঅ'টোৰ দ্বাৰা আপুনি যদি অকণমানো উপকাৰ পাইছে, তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি আপুনি এই চেনেলটোত প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো আন 10জনলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।